পুলিবৰ আৰক্ষীৰ দ্বাৰা যি গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল এই সন্দৰ্ভত অধিবক্তা ৰিণ্টু গোস্বামীৰ লগতে গুলীবিদ্ধ যুৱকৰ মাতৃৰ সংবাদমেল। গম পোৱা মতে এই সম্পৰ্কত আমি তাৰ যিখন আমাৰ হাওঁফাওঁ বা লাংছ কওঁ ৰাজহাড়ত তাৰ গুৰুতৰভাৱে জখম আছে। ই ৰাপচাৰ হৈ গৈছে। অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজত তেওঁলোক আছে। আনকি ঘৰৰ মানুহকো ল'ৰাটোক লগ কৰিবলৈ যোৰহাট মেডিকেল কলেজলৈ যেতিয়া অনা হৈছিলে ল'ৰাটোক লগ কৰিবলৈ দিয়া হোৱা নাছিলে আৰু ল'ৰাটোৰ বৰ্তমানৰ যি ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো যেনেধৰণে চৰকাৰে কৰাব লাগিছিলে বা পুলিচে কৰাব লাগিছিলে সেই ট্ৰিটমেণ্ট কৰা নাই। আমি দাবী কৰিছোঁ যে তেওঁক উন্নত চিকিৎসাৰ বাবে দৰকাৰ হ'লে ৰাজ্যৰ বাহিৰলৈও নিব লাগে, কিয়নো যিহেতু যেতিয়া আমাৰ ইয়াত কোনোবা মন্ত্ৰী MP ভৰি ভাগে তেওঁক দিল্লীলৈ লৈ যোৱা হয়, এটা ল'ৰাক গুলি মাৰি দিয়াৰ পিছত, এটা অসমীয়া ল'ৰাক গুলি মাৰি দিয়াৰ পিছত তেওঁক অৱস্থা এনে সংকটজনক থকা অৱস্থাত আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়াও এই মুহূৰ্তত আপোনালোকক আমি দেখাইছোঁ আজি এই মুহূৰ্ততো তেওঁক হেণ্ডকাপ লগাই পেলাই তেওঁক মেডিকেল কলেজত থৈ দিয়া হৈছে। যিটো ল'ৰাৰ দুটা গুলি লাগি আছে আৰু এটা গুলি এতিয়াও ডাক্তৰে উলিয়াব পৰা নাই, যিহেতু সি ৰাজহাড়ৰ ভিতৰত আছে আৰু ৰাজহাড়ৰ ভিতৰৰ পৰা তেওঁ হেণ্ডকাপত আছে। এইগৰাকী তেওঁৰ মাতৃ, তেওঁলোকে আহি পেলাই আমাক যেতিয়া আইনী সাহায্যৰ কথা ক'লে আমি তৎকালীনভাৱেই এই গোটেই কথাটো সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছোঁ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ যোৰহাট। কিন্তু আমি গম পোৱা মতে এই মুহূৰ্তলৈকে তেওঁলোকে এজাহাৰখন ৰেজিষ্টাৰ কৰা নাই। গতিকে এজাহাৰখন ৰেজিষ্টাৰ কৰিব লাগে। ইটছ এ কেছ অফ 326 আৰু 307। পুলিচক মানুহ মৰাৰ অধিকাৰটো আইনেও দিয়া নাই আৰু আইনগতভাৱেও এই কথাটো আমি আদালতক যোৱাকালি আমি অৱগত কৰিছোঁ। পুলিচৰ পৰা এটা ডিটেইলছ ৰিপৰ্ট বিচাৰিছে আৰু এই সম্পৰ্কত কাইলৈ আদালততো শুনানি হ'ব। কিন্তু আমি বিচাৰিছোঁ যে মানুহ যাৰ লগত এনেকুৱা ঘটনা সংঘটিত হৈছে সেইসকলে ন্যায় পাওক আৰু এনেধৰণৰ ঘটনা যাতে অসমত বাৰে বাৰে হৈ নাথাকে তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ দাবী কৰিছোঁ, কিয়নো ই অসমীয়া মানুহৰ ওপৰত হোৱা অত্যাচাৰ, পুলিচৰ অত্যাচাৰ আৰু এইবিলাক যোৰহাটত আপোনালোকে মন কৰিছে যে ইটোৰ পিছত সিটো এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। আজি কিছুদিন আগতে এওঁ ফিজিকেলি হেণ্ডিকেপ এজন ব্যক্তি, তেওঁৰ লগতো এটা ঘটনা হৈছিলে ISBT থানাত। এই সম্পৰ্কতো আমি এজাহাৰ দাখিল কৰিছিলোঁ, কিন্তু যিগৰাকী এই ঘটনাৰ লগত জড়িত আছিলে সুকন্যা বাইলুঙা, সংবাদ মাধ্যমতো ব্যাপকভাৱে নিউজ হৈছিলে এইটো কথা লৈ পেলাই। হিউমেন ৰাইটছ কমিশ্যন আৰু পুলিচ একাউণ্টেবিলিটি কমিশ্যনে ইতিমধ্যে সুকন্যা বাইলুঙৰ ওপৰত গোচৰ ৰুজু কৰিছে। এই কথাটো সংবাদ মাধ্যমত ইতিমধ্যেই ওলাইছে। এই সুকন্যা বাইলুঙৰ ওপৰতো আজিলৈকে কিন্তু কোনো এডমিনিষ্ট্ৰেটিভ একশ্যন ল'বলৈ সাহস নকৰিলে। এই যে সুকন্যা বাইলুং, তাৰপিছত আমাৰ এই দাস, নতুনকৈ যিজন জগদীশ দাস, এওঁলোকে কাৰ সাহসত এনেধৰণে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰৰ যিটো সীমা, এই সীমা অতিক্ৰম কৰিছে। আৰু মই ভাবোঁ পুলিবৰ থানাৰ OC যিজন আছে সেই OCকো তৎকালীনভাৱে তেওঁক চৰকাৰে নিলম্বিত কৰিব লাগে, তেওঁৰ ওপৰতো একশ্যন হ'ব লাগে। আৰু আমি নাজানো এতিয়ালৈকে, কিয়নো ৰাতিৰ অন্ধকাৰত ঘটনাটো হৈছে আৰু বহুতে এই কথাটো অভিযোগ আনিছে যে হয়তো পুলিবৰ থানাৰ OCজনো এই গোটেই অপাৰেশ্যনটোৰ লগত জড়িত হৈ থাকিব পাৰে। গতিকে এই পুলিবৰ থানাৰ যিসকল অফিচাৰ্ছ ইয়াৰ লগত জড়িত হৈ আছে, এওঁলোকৰ বিৰুদ্ধে যদি একো কৰা নহয় তো কাইলৈ এই ধৰণৰ ঘটনা যিকোনো মানুহৰ লগত হ'ব পাৰে। আৰু এই ল'ৰাটোৰ ক্ষেত্ৰত আমি এইকাৰণে থিয় দিছোঁ, ইয়াৰ কোনো ক্ৰিমিনেল বেকগ্ৰাউণ্ড নাই, ই পকা মিস্ত্ৰী যোগালী কৰা ল'ৰা এটা। সেই ল'ৰাটোক যদি এনেধৰণে গুলিয়াই দিয়া হয়, সাধাৰণ মানুহ আপোনালোকে দেখিছে, মাকক দেখিছে, এওঁ ভায়েক একে যজা, এওঁলোকক দেখিছে। গতিকে এই ধৰণৰ কথাবিলাকে যোৰহাটত এই দুটা ঘটনাই প্ৰথম নহয়, ইয়াত বহু ঘটনা কণ্টিনিউৱাছলি হৈ আছে। আজি আপোনাৰ মোৰ ঘৰত যদি চুৰি হয় বা এনেকুৱা ধৰণৰ ঘটনা হয়, আৰক্ষীয়ে গোচৰ ৰুজু নকৰে। আমাৰ তাত যদি আজি আমাক কোনোবাই ৰাস্তাত ধৰি মাৰপিট কৰে তেতিয়া আৰক্ষীয়ে গোচৰ ৰুজু নকৰে। যোৰহাট থানাত আপুনি পুলিচৰ যদি আপুনি ৰেজিষ্ট্ৰেশ্যনৰ ধাৰাটো চাই, যোৱা 2 বছৰত যোৰহাট থানাত 1000তকৈও কম গোচৰ ৰুজু হৈছে।
পুলিবোৰত কম গোচৰ ৰুজু হৈছে ছ'চাইটি আনৰেষ্ট হৈ থকা অৱস্থাটো মানুহৰ নিৰাপত্তা নথকা অৱস্থাটো এনেধৰণৰ গোচৰ কমকৈ ৰুজু কৰি সাধাৰণ মানুহৰ ওপৰত তেওঁলোকে যি অত্যাচাৰ কৰিছে এই কথাটো সম্পৰ্কত মই ভাবোঁ অসমৰ মানুহে জনা উচিত আৰু ইতিমধ্যে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয় DGP চিফ ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টক আমি জনাইছোঁ এই গোটেই ঘটনাটো সম্পৰ্কত কালি যিটো ইনচিডেণ্ট এই ইনচিডেণ্টটো সম্পৰ্কত কিন্তু ইয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ কৰা নাই বৰঞ্চ বিভিন্ন মানুহৰ হতুৱাই ঘৰৰ মানুহক প্ৰেছাৰাইজ কৰি আছে কেছটো উঠাই ল'বলৈ এনেকুৱা ঘটনাও হৈছে এওঁলোকক অলপ বেলেগ বেলেগ মানুহৰ হতুৱাই পুলিচে প্ৰেছাৰাইজ কৰি আছে যে গোচৰটো অলমষ্ট থ্ৰেটিং দিয়া নিচিনা কথাই পুলিচৰ পৰা থ্ৰেট আহিছে যে গোচৰটো উঠাই ল'ব লাগে এটা মানুহক গুলিয়াই দিলে পথাৰত তাৰপিছত কৈ আছে উঠাই ল'ব লাগে যে এনেকুৱা যদি হয় তেনেহ'লে মানুহৰ জীৱনৰ নিৰাপত্তা ক'ত থাকিব এফআইআৰখন তেওঁ ভায়েকে তোমাৰ নামটো কোৱা লবকুটম হি কোচ যোনটো আছিলে কোচ জজা টুইনছ বাকী কথাখিনি আপুনি কওক আপোনাৰ প্ৰথমত মটৰ গেছ চুৰত পচিছিলে মটৰ গেছ চুৰি অহাৰ পিছত ই কোনো জগই নহয় কোনো চুৰ নকৰা মানুহ ঘৰতে আছে আৰামত আৰামত আছে তাৰপৰা ঘৰত আৰামত পুলিচ আহিলে পুলিচত দি দিলে তাৰ পুলিচ আহিলে লৈ গ'ল তাৰপৰা 4 তাৰিখে তাৰ লৈ যোৱাৰ পিছত 1 ৰাতি ৰখালে পুলিচ থানাত পুলিবৰ থানাত আৰু ৰখাই দিয়াৰ পিছত 5 তাৰিখে কৌদলা আনিলে কৌদলা অনাৰ পিছত তাৰ গধূলা আমাক চালান দিলে চালান দিয়াৰ পিছত আমি কোনো যোৱা নাই কোনো গম পোৱা নাই তাৰপিছত 6 তাৰিখে ৰাতিপুৱা আমি কোনো গম চম নাপাওঁ গাড়ীত লৈ আনিছে নে এনেই গম নাপাওঁ তাৰ গুলিয়াই আছে ভাইটিক তাৰপিছত আমি চাউণ্ড শুনিছোঁ আমি ওলাই গৈছোঁ ঘৰৰ পৰা তাৰপিছত আমাৰ ভাইটিক গুলিয়াই আছে গুলিয়াৰ পিছত তাৰপিছত চাইছোঁ আমি চাবলৈ দিয়ক তাত চাবলৈ দিয়া নাই তাৰপিছত পুলিচে তাৰপৰা দমে তাৰ মাৰপিট কৰিছে তাৰ গুলিয়াই হোৱাৰ পিছত মাৰপিট কৰাৰ পিছত তাৰপিছত আৰামত গাড়ী লৈ গ'ল গাড়ী তাৰপিছত আমি থানা গৈছোঁ তাৰ থানাত যোৱাৰ পিছত সুধিছোঁ ভাইটিক ক'ত আছে তাৰপিছত যোৰহাট মেডিকেলত আছে তাৰপিছত মেডিকেললৈ মা আহিছে তাৰপিছত আমি আহিছোঁ তাৰপিছত চাবলৈ দিয়া নাই মেডিকেলত তাৰপিছত তোমালোকে যোৱা চাবলৈ দিয়া নাই তাৰপিছত যাবলৈ নিদিয়াৰ পিছত আমি আৰামত বাহিৰত ৰখি আছোঁ তাৰপিছত ভাইটিক কালি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে ঘৰ ক'ত গুলি আছিলে ঘৰত অকণমান বেক চাইডলৈ ঘৰৰ বেক চাইডলৈ কেইটা গুলি ফুটোৱা হৈছিলে তিনিটা ৰাতিপুৱা 4টা বজাত দেওবাৰ আছিল না সোমবাৰ গুলিয়াৰ পিছতে আঙুলি ভৰাই আছে বুলি কৈ দিয়া গুলিয়া ভৰাৰ পিছত আঙুলি ভৰাই আছে লাঞ্চত ভৰাই আছে কেইটা গুলি লাগিছিল বুলি কৈছে ডাক্তৰে লাংচত কোনে আঙুলি ভৰাই আছে পুলিচে যোৰহাট আৰু পুলিবৰ আৰক্ষীয়ে আঙুলি ভৰাই আছে লাঞ্চত আপুনি দেখিছে এইটো লাংচত দেখিছোঁ মানে মই দেখিছোঁৱেই আমাৰ ওচৰৰ এটাক লৈ গ'ল তাকো এনেই লৈ গ'ল লৈ যোৱাৰ পিছত তাকো মাৰপিট কৰিছে ই ধুনীয়াকৈ কৈছে তাক গধূলি তাক আৰামত উলিয়াই দিছে উলিয়াই দি পিছত তাক আৰামত আমাৰ ঘৰত কৈছেগৈ কুহক পূৰা একদম লাঞ্চত আঙুলি চাঙুলি ভৰাই গুচকি আছে একদম থানাৰ ভিতৰত আৰু মই শুনি মোৰ বেয়া লাগিছে মই মাক কৈছোঁ তই যা থানালৈকে খবৰ এটা লৈ যা বুলি কোৱাৰ পিছত তাৰপিছত পুলিব আৰক্ষীৰ ওচৰত যোৱাৰ পিছত মাহঁতি গ'লে তাৰ মাহঁতি যোৱাৰ পিছত তাৰপিছত সুধিলে তাৰ ভাই আমাক ক'ত গ'ল আমাৰ ল'ৰা ক'ত গ'ল মায়ে সুধিছে মায়ে সোধাৰ পিছত মায়ে কৈছে যোৰহাট মেডিকেল আছে মেডিকেল আহিলে মায়ে মেডিকেল অহাৰ পিছত মায়ে সোমাবলৈ দিয়া নাই পুলিব আৰক্ষীয়ে ইমানে সিহঁতৰ উৎপাত সিহঁতৰ ওপৰত একশ্যন ল'ব লাগিব সিহঁতক ন্যায় দিব লাগিব ইমানেই কথা কেইটা গুলি লাগিছে বুলি কৈছে ডাক্তৰে আমাৰ যোৰহাট মেডিকেলত এটা বুলি কৈছে এতিয়া ডিব্ৰুগড়ত 2টা এটা লাঞ্চত এটা ইয়াত কঁকালৰ বেক চাইডে ব্লাড দিছে ব্লাড ৰখাই নাই আজিলৈকে ইহঁতে পটাপট ট্ৰিটমেণ্ট কৰিব লাগে নে ইহঁতে ইফালে কৰিব লাগে ৰাতি বাইদেউ ফোন কৰিছে বাইদেউ ফোন কৰাৰ পিছত কোনো পুলিচ ওচৰত নাই ডিব্ৰুগড় মেডিকেলত ইহঁতে বাহিৰত পূৰা হাঁহি ফুটি ভাত চাত খাই আছে বাইদেউ এইফালে ফোন কৰিছে কোনো ডক্টৰ কোনো মেডিকেলৰ ওপৰত কোনো ট্ৰিটমেণ্ট ভালকৈ দিয়া নাই ব্লাড দিছে তাৰ ব্লাড দিয়া নাই ব্লাড ৰাতি 12টামান বজাত দিছে নেকি দিছে যে ইমানে গম নাপাওঁ মই ব্লাড দিয়াই নাই চেলাইন এটা দি থৈছে তেনে এনেকৈ পেলাই থৈছে তাৰ আকৌ ব্লেংকেট বেয়া আকৌ ফুটপাথত পৰি থকা ব্লেংকেট এখন ঢাকি থৈছে সিহঁতে ইমানেই তাৰমানে সিহঁতৰ ফুটপাথ ইহঁতৰ ওপৰত ন্যায় দিব লাগিব আমাক